পুৱাতেই এই ৱালখনৰ কাৰণে শাহুমাৰ লগত কাজিয়া। মই ভালদৰে কৈ আছিলোঁ যে কৈছোঁ যে ৱালখন আপোনালোকে দিওঁতে কিয় ভাবি চিন্তি নিদিলে, কিন্তু মাৰ উঠিলে ৰুদ্ৰ। আৰু ফুটনি মাৰি মায়ে কৈছে যে ফুটনিটো কিহৰ মাৰ, নিজে পাৰ যদি দি চাচোন। ময়ো ফুটনি মাৰি কৈ দিলোঁ নহয়, চাই থাকক মই এইখন ৱাল মোৰ মতে দি আছোঁ। ফুটনি মাৰি কথাটো ক'লোহে হয়, কিন্তু এই যিমানখিনি ৱাল আছে সেই ৱালৰ যিমানটো খৰচ হ'ব সিমানখিনি কিন্তু মোৰ হাতত এতিয়া টকা নাই। কিন্তু ভাবি থাকোঁতে মোৰ লগৰ এগৰাকীক ফোন কৰি গম পালোঁ যে খুব কম বাজেটত, মানে মোৰ যদিহে 3 লাখ টকাৰ বাজেট হয়, মাত্ৰ 50% মানে 1.5 লাখমান টকাতেই সেই ৱালখিনি তেওঁলোকে দি দিব। উপায় নাই, ফুটনিটো মাৰিলোঁ যেতিয়াতো লগাবই লাগিব, সেইকাৰণে এইফালে আহি পাই গ'লোহি এওঁলোকৰ ওচৰত। আৰু এওঁলোকৰ পৰা সকলোখিনি জানি মেলি লৈ লওঁ, তাৰপিছতহে ৱালখন লগাম বুলি। নিজৰ চকুৱে দেখি মেলি কৰা সমান নহয়, সেইকাৰণে মাৰ লগত মানে লাগি আহিছোঁ, যিহেতু আজি মই ইয়াৰ প্ৰমাণখিনি গৈ পেলাই মাক দিমগৈ। আৰু একদম ধুনীয়াকৈ লগাই আছে। ভাঙি দিওঁ নি? ভাঙি দিয়ক। ইমান হালকা নহয় যে ভাঙি দিব, এইটো ইটাতকৈ মজবুত হয়। চাই থাকোঁতে আকৌ দেখাত এনেকুৱা লাগিছে যেন চুই দিলেই ধৰি দিলেই যেন ভাঙি যাব। মই বোলো এনেকৈতো ভাঙিয়েই যাব। তেনেকৈ কোৱাত আকৌ দুইজনে ওপৰত উঠি দেখাই দিছে। লগতে কৈছে আপুনিও পাৰে যদি ওপৰত উঠি দুটামান জাপ মাৰি দিয়ক, যদি ভাঙি যায় তেনেহ'লে আপোনাৰ ৱালখন বিনামূলীয়াকৈ দি দিয়া ব্যৱস্থা আমি কৰিম। সঁচাকৈয়ে দুইজনে ওপৰত উঠি দিছে, একোৱেই হোৱা নাই। আৰু লগতে এইফালে য'ত লগাই আছে স্বত্বাধিকাৰ বুলি ক'ব লাগিব, তেখেতৰ পৰা অকণমান জানি ল'লোঁ যে আপুনি যে এইখিনি লগাইছে আপুনি বোলো কেনেকুৱা পাইছে। তেতিয়া বাইদেউগৰাকীয়ে কৈছে যে কম সময়ত কম মূল্যত যিটো কাম হয় সেইটো মোক যিহেতু লাগে, চাই থাকিবলৈ যিহেতু নোৱাৰোঁ, কৰ্ম থাকে, সেইকাৰণে তেখেতে কৈছে যে মাত্ৰ 3 দিনৰ ভিতৰতে এওঁলোকে এইখিনি ইমানখিনি সম্পূৰ্ণ কৰি দিলে। লগতে এইফালে আহি মই বোলো ভাঙি চাওঁ এবাৰ, তেতিয়াহে গম পাম। মিছা কথা কৈছে, তেখেতে একদম চিমেণ্ট, অকল চিমেণ্ট আছে ইয়াত, একো লোহাৰ চোহাৰ একোডাল নাই। আছেচোন, লোহাৰ আছে নেকি? আছে আকৌ। আছে, মিছা কথা নাই কোৱা, সঁচা কথাই কৈছে। এনেকুৱা আপোনাৰ 6ডাল পাব পচালিকে। মিছা কথা কৈছিলে, একদম মাতটো লৈ দি দিলোঁ আকৌ। ওলাই গ'লে মই লাজ পাইছোঁ। ইয়াত মানে লোহাৰ মানে দিছে, মানে তেতিয়াহে মানে ধৰিব যে চিমেণ্ট আৰু বালি। এতিয়া আকৌ মই সুধিলোঁ যে অকণমান ডিজাইনৰ টাইপৰ পামনে? তেওঁলোকে ক'লে আপোনালোকৰ যেনেকুৱা পচন্দ হয় তেনেকুৱা আপুনি কালেকশ্যন কৰিব পাৰে। তেওঁলোকে মোক কেইখনমান ফটো দেখালে আৰু মই কি পচন্দ কৰিলোঁ জানেনে? এই ৱালখন বহুতেই ভাল লাগিছে। লগতে আৰু এটা কথা গম পালোঁ যে তেওঁলোকে ফেঞ্চিং ৱাল অৰ্থাৎ ৰেডিমেড ফেঞ্চিং ৱালো তেওঁলোকে ৰেডি কৰে। মই বোলো এতিয়া দৰকাৰ হোৱা নাই, যেতিয়া দৰকাৰ হয় মই আপোনালোকৰ লগত যোগাযোগ কৰিম বুলি কৈ আহিছোঁ। আৰু ফোনৰ নাম্বাৰ দি আহিছে, সেইকাৰণে ময়ো আপোনালোকক ইয়াতে ফোনৰ নাম্বাৰ দি দিছোঁ। আপোনালোকে তেওঁলোকৰ লগত যদিহে আপোনালোককো প্ৰয়োজন, খুব কম বাজেটত ৱাল মাৰিব বিচাৰে, তেনেহ'লে আপোনালোকে এওঁলোকৰ লগত যোগাযোগ কৰিব পাৰিব। আৰু সেই সুবিধা হোৱাকৈ মোৰ যেনেকুৱা যি সুবিধা হৈছে, খুব কম বাজেটত মই যেনেকৈ এটা কাম কৰিব পাৰিছোঁ, ঠিক তেনেকৈ আপোনালোকেও যাতে তেনেকৈ কৰিব পাৰে তাৰ সুবিধা হোৱাকৈ মই ইয়াতে তেওঁলোকৰ ফোনৰ নাম্বাৰসমূহ দি দিছোঁ, আপোনালোকে যোগাযোগ কৰি ল'ব। আৰু এটা কথা পাহৰিলোৱে নহয়, যদিহে আপোনালোকে মোৰ ভিডিঅ' চাই গৈছোঁ বুলি তেওঁলোকক কয়, তেনেহ'লে আৰু 20% তেওঁলোকে ৰেহাই কৰি দিব। আৰু বহুত বহুত ধন্যবাদ আপোনালোকক ভিডিঅ'টি শেষৰলৈকে চোৱাৰ বাবে। কেনেকুৱা পালে কমেণ্ট এটা কৰি থৈ যাব। ধন্যবাদ।